এটা তোমালোকে এটা জাতিলাও কোৱা নে পানীলাও? জাতিলাও। আমি জাতিলাও কওঁ, পানীলাও কওঁ। 12 বালতি পানীৰে কুঁৱৰে গা নুধুৱে ঐ, কুঁৱৰে গা নুধুৱে ঐ, 13 বালতি পানীৰে ধুব। গুড মৰ্ণিং সকলোকে। নতুন বছৰ, নতুন উদ্যম, নতুন মন একদম জীপাল কৰি লৈ সকলোৱে নতুন নতুন প্লেনিঙেৰে আগবাঢ়ক, ভাল ভাল কাম কৰক নতুন বছৰত, মনবিলাক পবিত্ৰ ৰাখক, নিজৰ উন্নতিৰ লগতে আনৰো উন্নতি হোৱাটো বিচাৰক, তেতিয়া নিজৰ এনেও গ্ৰোথ হৈ যাব নে কি গোসাঁই? তুমি কি ক'বা? হেপী নিউ ইয়েৰ ক'বা নেকি? তুমি কি এনেকৈ দি দিয়া হেপী নিউ ইয়েৰটো? হেপী নিউ ইয়েৰ বুলি কোৱা। ঠাণ্ডা আছে দেই, টোপনি আছে তাৰ। ওৰা নতুন বছৰ শুভেচ্ছা থাকিল। গুড মৰ্ণিং আমাৰ চোতালৰ পৰা, একদম দৰঙৰ চিপাঝাৰ সমষ্টি, সমষ্টিৰ হেৰি নগাঁও গাঁও, নগাঁৱৰ পৰা ননৈ পাৰ, ননৈ পাৰৰ পৰা সকলোলৈকে নতুন বছৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি বছৰটো কালি ইয়াতে শেষ কৰিলোঁ আৰু আৰম্ভণি ইয়াৰ পৰাই কৰিছোঁ। এজন নতুন চলিহাক লৈ বছৰটো আৰম্ভ কৰিছোঁ আজি। মজা। আৰু গেন্ধেই মালতী ফুল আমাৰ পূৰা ফুলি গৈছে, হালধীয়া। আমিতো গেন্ধেই মালতী বুলি কওঁ, আপোনালোকে কি বুলি কওক? আৰু এইটো একপেহীয়া, আৰু ইয়াৰে এটা সপেহীয়া আছে, মানে পাহটো বহুত থাকে, সেইটো আমি সপেহীয়া বুলি কওঁ। এতিয়া আপোনালোকে গেন্ধেই মালতী কয় নে কি কয় সেইটো একবাৰ কওক। কোনে লৈছে কোনে লৈছে? বা পাইছা নাই? তাৱৈ বুলি ক'ব লাগিব এতিয়া। তাৱৈ বাপেকৰ সখী যিহেতু তাৱৈ আৰু এই তাৱৈ কি কৰা হেমাই ইয়াতে ধান মেলি দিলে আকৌ ৰৈ থাকিব লাগিব, পাৰা আহিব, চৰাই আহিব। এতিয়া আমাৰ মঞ্চত লাভা আৰু কুচা আহি উপস্থিত হৈছে। লৱকুশ নহয়, লাভা আৰু কুচা। আমি হয়তো অসমীয়া ভাষাটো বিকৃত নকৰোঁ, আমি লৱকুশ বুলি কওঁ। তুমি লৱ নে কুশ? মই কুচা। আৰু তুমি? মই ল'ব। কি চুজি পিঠাগুড়ি পিঠাগুড়ি এই বা নতুন বছৰত কামানি দেখোন। পইচা মুখত দিব নিদিবা দেই। আমাতকে ভালা। আমাৰ এতিয়া ভিডিঅ' বনাই আছো, আপলোড কৰিলেহে কিবা আহিব কালিত নেকি? আজি এতিয়ালৈকে ইনকাম হোৱাই নাই আমাৰ। এতিয়া এই বৌয়ে মাথেলিত ধান মেলি দিছে, এতিয়া ৰাজ্য চৰি খাই নেকি আবু? ৰখি থাকিব লাগিব। এতিয়া বন্ধুক আমাৰ ননৈ নদীৰ পৰা দেখাব লৈ আহিছোঁ মই। এই আগৰবাৰ আহিছিল, কিন্তু সেইবাৰ হেৰি অহা নাছিলা, নৈ পাৰত অহা নাই। দুয়োকে প্ৰথম দেখাব লৈ আহিছোঁ আমাৰ ননৈ নদী। বৃক্ষৰোপণ কৰিলোঁ সেইবাৰ। বৃক্ষৰোপণ গছডাল আছেই বাৰু। এবাৰ বন্ধুৰ এখন ফাৰ্মখন চাবলৈ যাম। খেতি এইখনে আমাৰ ননৈ নৈ ননৈ নদী নদী, আমি নদীয়ে কওঁ বাৰু, ননৈ নদী। তহঁতৰ এতিয়া টুপিকেইটা পাওঁ পিন্ধি থাকোঁতে তহঁতকহে কিবা বাহিৰৰ মানুহ লগা হৈছিল, ফৰেইনাৰ হেন দেখাব লাগিছোঁ। ইউ ন' ছাৰ, দিছ ইজ আৱাৰ ৰিভাৰ, ননৈ ৰিভাৰ, ইউ ন'? ইয়া এতিয়া পানেশ্বৰে কিবা লাগিয়ে আছে। কিনো কল পকছি নেকি? পকছি নেকি? কি কল? আঠিয়া কল, মানে ভীমকল। শেষে হ'লা মোটামুটি। এতিয়া নিমলদা লাগি আছে, খৰমুজুৱা খেতি কৰিব। ইয়াতে খৰমুজুৱা ৰ'ব, সেইবিলাক খেতিত লাগি আছে। ৰাতিপুৱাৰ পিনে এইয়া তই দেখিছা দেউতাই লাগি আছে, তই লাগব পৰা নাই মন। তই খাবি অকল, সময়ত আহিবি, ফটো মাৰিবি। নদীৰ কাষে কাষে শ্বৰ্টকাট ৰাস্তা, হেঙাৰ পাৰ হ'ব লাগিব। তোমালোকে কি কোৱা? জেওৰা, আমি হেঙাৰ। ৰাস্তাটো হেৰি কৰি লৈছোঁ, মাঘৰ বিহুত চুৰ কৰিব আহিব লাগিব, ৰাস্তাটো চিনাকি হৈ লৈছোঁ। ইফালে বেহাৰৰ খেতি, এইখিনি আমাৰ অজিত দাহঁতৰ। বেহাৰৰ মানে আমি সৰিয়হ, আমি বেহাৰ কওঁ, অলপ বেলেগ বেলেগ নাম। তাৰপিছত এইখিনি হৈছে আমাৰ, এয়া আমাৰ এইখিনি। এয়া বন্ধু আলুৰ খেতি, সেইফালে সৰিয়হ, তাৰপিছত এইফালে বেঙেনা, আৰু মাজে মাজে দোৰোণ শাকটো এনেই হৈছে। এইটো বহুত ভাল বস্তু এনেই। দোৰোণ শাকটো ফ্ৰী দিয়া হ'ব, ফ্ৰী বেঙেনা নিব আহিব। সেই দোৰোণ শাক পাব। দোৰোণ এতিয়া বেঙেনা বৰ্তমান আমি ইণ্ডিয়াত বিকাই নাই, এইটো ইউক্ৰেইন। তাৰপিছত এতিয়া 7টা বিলাহী বুকিং হৈছে, এইটো অষ্ট্ৰেলিয়া। এই 7টা বহুত মানুহ বেঙেনা দিলা। বহু বেঙেনা দিছোঁ। মই এইকেইদিন ভিডিঅ' চাই আছোঁ বন্ধুৰ, ইমান বেঙেনা দিছে ৰাইজক, বোলো ময়ো বেঙেনা খোৱাওঁ নেকি। তাৰপিছত এয়া আৰু লাগি আছে অলপ চলপ। এইফালে অলপ বেমাৰ এটা লাগিল খালি, সেইটো উপায় নাই আৰু। ঠাণ্ডাত লাগে এইটো ফাংগাছ। অৱশেষত বন্ধুৰ বেঙেনাটো পালোঁ। খেতিৰ বেঙেনা। এইটোকে এটা কাম কৰিবা, তুমি ইমান কণ পুৰিবা, ইমান কণ ভাজিবা,
ইমানকণ চব্জিত দিবা আৰু এইখিনি তুমি কাটি পেলাই পিচ পিচকৈ তুমি ৰুই থৈ দিবা। আজি মই তাতকৈ এটা কাম কৰিম, বন্ধু উপহাৰ হিচাপে বেঙেনাটো মই আবাহন থিয়েটাৰ প্ৰত্যেকজনকে খুৱাই দিম, দাইলত দি ঘুটনি মাৰি দিম। বেঙেনা চবেই কৰিব। এই হেৰিখনত আছিল নেকি মালামাল বয়সত পিচ পিচকৈ কাটি বেঙেনা ৰুম বুলি কৈছিল। এতিয়া তোমালোকে এইটো জাতিলাও কাৰণে পানীলাও, জাতিলাও আমি জাতিলাও কওঁ পানীলাও কওঁ। খালি মই ডিফাৰেঞ্চটো বুজি নাপাওঁ জাতিলাও আৰু পানীলাওৰ মাজত কি ডিফাৰেঞ্চ। জাতি মানে মই ভাবোঁ আৰু এইটো আমাৰ অসমীয়া জাতিৰ আচলতে লাও, জাতিলাও বুলি কয়। আৰু এইটো মানে কাটিলে পানী বেছি ওলায় আৰু জাতিলাওত বোলে খুব একদম এইটো সঁচা পানী থাকে, মিনাৰেল। এইটো খাব লাগে, লাওটো খুব খাব মানে এইটো জাতিলাওৱে হওক পানীলাওৱে হওক খোৱাটো খুব বেছি ভাল মানুহ মানে স্বাস্থ্যৰ কাৰণে। পানীৰ পৰিমাণটো বেছি। ফুল হৈছে এতিয়া লাগিব আৰু আগতীয়াকৈ ফুল ওলাব। খালি ভুলটো মানে পাচলি ভুলটো হৈছে, আমাৰ ভিডিঅ'টোত ভুল বা চব্জি লগোৱাত ভুল হোৱা নাই, খোৱা ভুলটোহে হৈছে। তাৰপিছত এয়া আছিল তোমাৰ হেৰি ভেন্দি। এইখিনি ভেন্দি বেমাৰ লাগিল, ফাংগাছ পৰি বেমাৰ লাগি এইখিনি গুচি গ'ল। আকৌ নতুনকৈ এতিয়া ৰুইছোঁ। ঠাণ্ডাত মানে বস্তুটো বঢ়োৱাটো বিৰাট টান নহয়। এইটো হ'ল বিন। ঠাণ্ডাত বেমাৰ বেছি। বিন আকৌ দুটা প্ৰকাৰ আছে, এইটো হৈছে এনেকৈ লাগে আৰু এইফালে এটা বিন আছে, এইটো হৈছে লতা জাতীয় বিন। এইটো অলপ জেক জোক দিব লাগে তাত, কষ্ট হ'লে খাই ভাল লাগে। এইটো লাগন ভাল। এতিয়া ফ্ৰেছ ধনিয়া ছিঙি ল'লোঁ। এতিয়া ফ্ৰেছ ধনিয়া উঘালি ল'লোঁ। আলুৱে বেঙেনাই পোৰা, তাতে এই ধনিয়া দিম। আচলতে কি হয়, এতিয়া খেতি যি কৰি থাকোঁ খৰচা বহুত, কিন্তু খৰচাটো যিমান হ'লেও মনটো কিবা এটা ভাল লাগি থাকে। এতিয়া আমি ব্যৱসায় ভিত্তিক কৰা নাই কাৰণে আমাৰ খৰচাটো বহুত। আমি যদি ইয়াত একদম সাৰ চাই যি একদম উপচি দিওঁ, সাৰ দিওঁ, তেতিয়াহ'লে প্ৰডাকশ্যনটো বেছি হ'ব, পইচা 2 টকা বেছি পাম। কিন্তু আমি সাৰটো ভেজাল খাম, সেইকাৰণে সাৰ কম, লাগিলে 2 টকা বেছি ইনভেষ্ট হওক, লাভ নালাগে। লাভ এইটোৱে হ'ব যে চেহেৰাটো ভালে থাকিব। এতিয়া খেতি কৰি আহি আমি কেনেকুৱা ধৰণৰ খানা খাওঁ মনতৰ ঘৰত, এয়া আমাৰ এতিয়া ব্ৰেকফাষ্ট চলি আছে আমাৰ সুন্দৰ দেৱাশীষ চলিয়াৰ ঘৰত। বঢ়িয়া। ধনিয়া দি দিম নেকি লগতে? আছেই কিন্তু হা বেয়া নালাগিব। লোকেল কণী দিছে বৌয়ে। লোকেল কণী নতুন বছৰত এনেকুৱা ভাল বস্তুৱে আৰম্ভ হৈছে বছৰটো। আগৰ ব্ৰেকফাষ্টটো কি আছিল? এই আমাৰ ডালিমৰ গাছ ক'ত তোৰ? এইয়া আমাৰ ডালিমৰ গাছ এইয়া। আৰু হেৰি ক'ত লাগিছিলে? আপেলটো মাটিত জালুকবাৰী নেকি? এতিয়া আলহীক বিদায় দিলোঁ। ৰাতি থিয়েটাৰ থকাৰ কাৰণে আমাৰ ঘৰত তাৰমানে আৰু ৰাতি খানাটো খাব নোৱাৰি, বা নদীৰ পাৰত আমি খোৱাৰ কথা আছিলোঁ। এতিয়া আমি ব্ৰইলাৰ বিচাৰি আহোঁতে ইয়াতে বাবুলে মাছ ওলাইছি। বাবুলে কি মাছ আছে? ভকুৱা মাছ আছে। এইটো এনেই ইংলিছত বাহু বুলি কয়, আমি অসমীয়াত ভকুৱা বুলি কওঁ। এয়া গৰৈ মাছ, পুঠি মাছ দেখিছে নেকি? বেচিব লগা নহয়ে। কি ধুনীয়া মাল ওলাইছি। তাৰপিছত ইফালে আমি এতিয়া ব্ৰইলাৰ ল'ম। ইয়াত মাংস পাব, মাছ নাপায়। মাছো পায় ওচৰত নে? সেইটো লিখি দিওঁ, এই ওচৰত মাছো পাব বুলি। নদী কাষত এনেই আৰু পটককৈ নেকি? সেইটো বনাবি তই নে চেফ? হ'ব। এতিয়া খানা খোৱা নাই আজি, কিয় নাখা? খানা খাব লাগিছিল দেখোন। এয়া মেচ আহি গ'ল আমাৰ খানাৰ কাৰণে। মাংসৰ পিছতে ডাইৰেক্ট মেচ। আমাৰ হেৰি ৰেডি, এইগিলা ৰেডি। টোপোলাটো সি আলু পিঁয়াজৰ টোপোলাই নাই। ক'ত এলি ক'বানো কৰিছে? আমি এতিয়া আলু পিঁয়াজৰ টোপোলা কিন্তু বিচাৰি পোৱা নাই। আলু পিঁয়াজৰ টোপোলাই নাই। এই অবা পিকনিক খাব আহিছা? মাংস টোপোলা মাংস টোপোলাও নাই, আলু পিঁয়াজৰ টোপোলা ক'ত? এইটো ক'ত থলো? এই জুই জ্বলিছে, এই জুই জ্বলিছে, এই জুই জ্বলিছে, এই জুই জ্বলিছে, জ্বলিব। এইয়া জুই জ্বলিল। এতিয়া অলপ পিছত মাংস হ'ব, কিন্তু বাঁহৰ জুই তাৰমানে মাংসটো হোৱাৰ আগতে জুইটো নুমাবয়ে। এতিয়া এইডাল খৰি মই বহুত কষ্ট কৰি আনি থৈছিলোঁ, তহঁতে এইবাৰ পুৰি পেলাই খাই দিলি। এতিয়া মাংস কাৰ মূৰেদি বনাবি? খৰি আন যা, পুৰি মাৰিলে এবাৰ সেইটো হিলেই যাব। এতিয়া কেৰাহীত তেল দিয়া পৰিব। এয়া আমাৰ তেল দিয়া গৈছে, মণ্ডটো অলপ মাটি দিয়া। আপোনাৰ মহিমা আপুনি ৰেকৰ্ড কৰি দিব। আমি অনুপম যে আগবঢ়াইছো, আপুনি তাকে সন্তুষ্ট হৈ প্ৰসন্ন হৈ আমাক আশীৰ্বাদ কৰি মাংসখন ভাল হ'ব। প্ৰভু হৰি এতিয়া খানা লাহে লাহে আগবাঢ়ি আছে মজাকে।
জুই খানা তাতে নদীৰ পাৰ আৰু আমি বেলেগৰ পৰা পানী আনিব নাযাওঁ মানে নদীৰ পৰা পানী আনি ডাইৰেক্ট মাংসত দিম এইফালে চবতকৈ ডাঙৰ কথা মই ৰান্ধিম গতিকে খানাটো এনে গাটো ধোৱাই নাই সি মাংস দি মাংসৰ চোৱা দৰকাৰ নাই মোৰ এছিষ্টেণ্ট এছিষ্টেণ্ট থোৱা নাই দেই মাংস এনেকৈ কি মাংস ধুব লাগে আৰু হয় নহয় ব্ৰইলাৰে নেকি বনভোজে হা ব্ৰইলাৰ কি বুলি খাওঁ বুলি কৈছিল এই সুন্দৰ একো নাই ভালে ৰাইজ হা দেই অলপ ব্ৰইলাৰ টাইপ লাগছি দেখাত এতিয়া ৰাইজ মাংসত পানী দিবা সময় হৈছে আমাৰতো পানী বেলেগ ব্যৱস্থা নাই এই নদীৰ পৰা ল'লোঁ এয়া এই নদীৰ পৰা পানী লৈছোঁ এই গিলাচেদি এতিয়া মাংসত দিম যাই খা মাংস কি নেচাই ল'বই আৰু এতিয়া ডাইৰেক্ট নদীৰ পৰা পানী আনিছোঁ আৰু ঢালি দিওঁ অকণমান চাইডে বহুতখিনি হ'ব তলত লাগছে তাৰমানে অঁ হ'ব সেইখিনি অকণমান বেগা পৰা ৰাখি দিওঁ অঁ বা সুন্দৰ কি পিয়'ৰ মাংস হয় হে 12 বালতি পানী রে কুয়ারে গানু ধুয়ে ওই কুয়ারে গানু ধুয়ে ওই 13 বালতি পানী রে ধুব ওই 13 বালতি পানী রে ওই কুয়ারে গানু ধুয়ে ওই কুয়ারে গানু ধুয়ে ওই 14 বালতি পানী রে ধুব ওই 14 বালতি পানী রে কুয়ারে গানু ধুয়ে ওই কুয়ারে গানু ধুয়ে ওই 15 বালতি পানী রে 15 বালতি পানী রে ধুব ওই 22 বালতি পানী রে হে কুয়ারে গানু ধুয়ে This balti pani re dhube This balti pani re dhube Oi 23 balti pani re igual ka dhube oi this balti pani re This balti pani re kore ganu dhue oi kore ganu dhue oi 26 balti pani re 26 balti pani re next hey এই মজা আছে আমাৰ পুৰা ৰন্ধা বঢ়া শেষ হৈ গ'ল এতিয়া খাব লাগে নাছিলোঁ ফূৰ্তি কৰিলোঁ গৰম উঠিল সেই পিছুৱাইছে দেখোন ভাত খাব লাগিব নেমু কাট মাংস হ'ল এই নাখা নেকি মই ৰান্ধিম ৰান্ধি নাপাৰা গুৱাহাটী যাব আমি এতিয়া খানা খাম অ'কে ফটাফট খাব লাগে তই মন গুৱাহাটীলৈকে যাবি তই নদীত বাগিয়ে দিলি হ'ল লগত ডাইৰেক্ট খানা জানো ধৰিবি সদৌ শেষত ভাতকেইটা খাব লাগিছোঁ মজাকৈ খাওঁ এতিয়া ভাত খোৱাৰ সময়ত কথা নহয় নেকি নতুন বছৰৰ শুভেচ্ছা ৰাইজ হেপী নিউ ইয়েৰ